মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে যাম। হয়, নিশ্চয়। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি বৃহস্পতি বৃষ ৰাশিত, মংগল বহি আছে আজি কন্যা ৰাশিত, মংগল কৰ্কট ৰাশিত, কেতু কন্যা ৰাশিত। আজি ৰবি বুধ বহি আছে মেষ ৰাশিত। আজিৰ দিনটোত লগ্ন হ'ল তুলা লগ্ন। আজি শনি শুক্ৰ আৰু ৰাহু মীন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা একাদশী, তাৰপাছত শুক্লা দ্বাদশী, হৰ্ষণ যোগ কন্যা ৰাশি, তাৰমানে চন্দ্ৰ কন্যা ৰাশিত বহি আছে। আৰু আজি শূদ্ৰ বৰ্ণ উত্তৰ ফাল্গুনী নক্ষত্ৰৰ নৰগণ যাত্ৰা শুভ। আজি উৰহী খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। পেণ্টাকলছ এণ্ড শ্বৰ্ডছ, এই দুখন কাৰ্ড মতে আজি বিদ্যাত সিমান ভাল যোগ দেখা নাযায়। ভ্ৰমণত বাধা আছে। আজি ঘৰুৱা দিশত পত্নী আৰু ভনীৰ পৰা সহানুভূতি লাভ। আজি হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাজ। পেণ্টাকলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে। আজি ভাল হ'ব। চৰকাৰী কামৰ বাবে দিনটো মধ্যমীয়া। প্ৰেমত শুভ ফল, বিদ্যাত বাধা আছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি সৰস্বতী দেৱীৰ আৰাধনা কৰক। ৰেড কালাৰ ইউজ কৰক, গ্ৰীণ কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড কিং অফ শ্বৰ্ডছ, এই দুখন কাৰ্ড মতে দিনটো অযথা খৰচা পাতি নকৰিবা। আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। আজি পৰিয়ালৰ শুভ সংবাদ। আজি ব্লু কালাৰ লাকি, মুগা বৰণটো আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ, ওৱান্স এণ্ড নাইট অফ ওৱান্স, এই দুখন কাৰ্ড মতে সন্তানৰ বিবাহৰ বাবে আজি বিভিন্ন মতামত ব্যক্ত কৰিব পাৰে। আজি বুদ্ধি কিছু বিভ্ৰাটৰ যোগ দেখুৱাই আছে। আজিৰ দিনটোত দাম্পত্যত খেলি মেলি থাকিব। তাৰমানে পতি পত্নীৰ মাজতো কিন্তু কিছু অশান্তি দেখুৱাই আছে, গতিকে সাৱধান হ'ব লাগে। আৰু প্ৰতিকাৰ হিচাপে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক। আজি হালধীয়া কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলিব। পত্ৰখনত তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ লিখিছে যে কিৰয়ং ডাঙৰীয়া, আমাৰ দেশত ফেঁচাক সকলোৱে অশুভ বুলি গণ্য কৰে, কিন্তু পৃথিৱীৰ সকলো দেশতে এনেকুৱাই হয় নেকি আপোনাক জনাব দিছে। আৰু লগতে তেওঁলোকৰ ঘৰতো ফেঁচা বহিছিল বুলি কৈছে আৰু ইয়াৰ বাবে কিবা কৰিব লাগিব নেকি আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, আচলতে ফেঁচা আন্ধাৰ আৰু অপৰিষ্কাৰ স্থানত বাস কৰে। ব্ৰিটেইনত ফেঁচাৰ ভয় লগা মাত অশুভ বুলি ভবা হয়। দক্ষিণ আফ্ৰিকাত, কানাডাত, চীন, গ্ৰীক, নিউজিলেণ্ড ইত্যাদি দেশত ইয়াক অশুভ মনা হৈছে। তুৰ্কীত আকৌ ইয়াক শুভ বুলি কোৱা হয়। ফেঁচা বহু কাৰণত শুভ হয়। মূৰৰ ওপৰেদি ফেঁচা উৰি গ'লে ধন সম্পত্তি আৰু কৃতকাৰ্যতা আহে, জ্যোতিষশাস্ত্ৰ মতে সেয়াই কোৱা হৈছে। আৰু জ্যোতিষত কৈছে যে বাওঁহাতে যদি ফেঁচা দেখে তেতিয়া শুভ। আপুনি ঘৰৰ পৰা ওলোৱাৰ সময়ত বাওঁফালে যদি ফেঁচা দেখা পায় তেতিয়া কিন্তু শুভকাৰক। সোঁহাতত যদি ফেঁচা দেখা পায় তেতিয়াও শুভ ফল দিয়ে। যাত্ৰা কালত যদি ফেঁচা দেখা পায় তেতিয়া শুভ। ফেঁচাৰ ফটো চন্দুকত ৰাখিলে ধন সম্পত্তি আহে, কিন্তু ঘৰৰ ওপৰত ফেঁচা পৰিলে ধ্বংস বুজায়। গতিকে এমাহৰ ভিতৰতে নাৰায়ণ পূজা দিব লাগে। আৰু বগা পোচা যদি ঘৰত সোমাই যায়, বগা ফেঁচা ঘৰত সোমাই গ'লে কিন্তু অতি শুভ বুলি কোৱা হৈছে। লক্ষ্মী দেৱীৰ ফেঁচা বুলি কোৱা হয়। বগা ফেঁচা যদি আপোনাৰ ঘৰত সোমায় তেতিয়া লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, আৰু বেছি ভাল ফল আপুনি পাব। আৰু সেইদিনাৰ পৰা ঘৰত লক্ষ্মীৰ পাঁচালি পাঠ আৰম্ভ কৰিব লাগে, তেতিয়া অতি শুভ ফল দিয়ে। এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ সমাজত কিছু লোকে কয় যে ফেঁচাৰ যিহেতু বহুকেইটা মাত আছে নহয় জানো, যিহেতু উৰুলি দিলে বিয়াৰ আগজাননী বুলি কয়, এই সন্দৰ্ভত আপুনি কি ক'ব? নিশ্চয়, ফেঁচাই যদি সন্ধিয়াৰ সময়ত উৰুলি দিয়ে তেতিয়া কিন্তু অতি শুভ। আচলতে ফেঁচাই দিনতো দেখা নাপায়, সন্ধিয়াৰ পৰাই, কিন্তু সন্ধিয়াও সিমান মানে তেওঁলোকে এক্টিভ নহয়। যিমান ৰাতি হ'ব ইমান এক্টিভ হয়, কিন্তু সন্ধিয়া এনেকুৱা এটা সময় তাত অকণমান দিনো থাকে আৰু সন্ধিয়া মানে ৰাতিও আহে। গতিকে সেই সময়টো যদি উৰুলি দিয়ে তেতিয়া কিন্তু সোনকালে মানে বিবাহযোগ্য কন্যা থাকিলে সোনকালে বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু যদি বিবাহৰ কিবা বাধাও আছে তেতিয়াও কিন্তু বাধা কাটি যায় আৰু শুভ ফল দিয়ে। হয়, ধন্যবাদ। আমি পৰৱৰ্তী ফলৰ মাজত হয়।
এতিয়া কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে ছুটি ভ্ৰমণ হ'ব পাৰে, ঘৰুৱাত মধ্যম ফল, প্ৰেমত শুব, শৰীৰ ভাল দেখা নাযায়, আজি কমলা বৰণটো শুব, নীলা বৰণটো শুব। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ছৰ্ডছ কন্যা ৰাশি। এই দুখন কাৰ্ড মতে কন্যা সন্তানৰ বিয়া বাৰুৰ যুগ, কৰ্মত কিছু অসুবিধাৰ যুগ দেখুৱাই আছে, বিদ্যাত সফলতা লাভ, ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড পেণ্টাকলছ তুলা ৰাশি লিব্ৰা। ব্যৱসায় বাণিজ্যত ভাল, নতুন যোগাযোগ আদিত উপকৃত হ'ব, আজি দাম্পত্যত পূৰ্বৰ তুলনাত ভাল। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক, বেঙুনীয়া কালাৰটো ইউজ কৰক, মেৰুণ কালাৰ শুব। বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড নাইট অফ ছৰ্ডছ। পাৰিবাৰিক শান্তি পাব, ব্যৱসায় বাণিজ্যত উচিত সিদ্ধান্ত ল'ব পাৰিব, ধনলাভৰ যুগ, বিদ্যাত বাধা আছে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে 3 ধাতুৰ আঙুঠি ৰিং ফিংগাৰ পিন্ধক। আজি ৰূপালী বৰণটো শুব, মাটিয়া বৰণটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয় হৈছে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ হিন্দু শাস্ত্ৰত এনেকুৱা এজন কেৰেক্টাৰ, সকলোৱে জানে। তেখেতে বিভিন্ন বিষয়ত পাৰদৰ্শী আৰু শ্ৰীকৃষ্ণৰ যিবোৰ কথা মহাভাৰততো তেখেতে অৰ্জুনত যিবোৰ কথা কৈ গৈছিলে, সেয়া কিন্তু আজিৰ দিনটোতো সদায় কিন্তু আমি মানি চলিলে নিশ্চয় শুভ ফল পাব পাৰি। গতিকে আজি শ্ৰীকৃষ্ণ উপজিল ৰাজহুৱা দৈত্য সংঘাত, বলৰ দৰ্পত কৰে সন্তক বিঘাত, তাৰ বাৰ সহিব নোৱাৰি বসুন্ধৰি, ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি। পৃথিৱীৰ অসংখ্য দৈত্য ৰজা হৈ জন্মি সন্তসকলক শাস্তি বিধান কৰাত ব্যস্ত হৈ পৰিছিলে। সেই ভাৰ সহ্য কৰিব নোৱাৰি ধেনুৰূপ ধাৰণ কৰি ব্ৰহ্মাৰ ওচৰলৈ গৈ কান্দি কান্দি ইয়াৰ প্ৰতিকাৰ বিচাৰিছিলে। তেতিয়া ব্ৰহ্মাই পৃথিৱীৰ দুখ দেখিব নোৱাৰি ত্ৰিদশ দেৱতাৰ সৈতে গৈ আৰাধনাৰ মাজেৰে আকাশবাণী শুনিবলৈ পালে। পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনিয়ক দেৱগণ। সংঘেৰা হৰি পৃথিৱীৰ মহাভাৰ, তুমি হৰে হোৱা যদুকুলে অৱতাৰ। ভগৱানে পূৰ্ণ অৱতাৰ আৰু অংশ অৱতাৰ ধাৰণ কৰি আহিছে। শ্ৰীকৃষ্ণ হ'ল ভগৱানৰ পূৰ্ণ অৱতাৰ। মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি এই 10টা অংশস্বৰূপ জীৱৰ মংগল সাধন কৰাৰ বাবে শ্ৰীকৃষ্ণই ধৰাত অৱতীৰ্ণ হৈছিলে আৰু যুগে যুগে তেওঁৰ মহিমা বিয়পি আছে। শ্ৰীকৃষ্ণৰ প্ৰিয় ৰাশিবোৰ হ'ল বৃষ, কৰ্কট, সিংহ, তুলা। ইয়াৰ বাহিৰেও বাকী ৰাশিৰ ব্যক্তিসকলে শ্ৰীকৃষ্ণক সুখী কৰাৰ বাবে কৃষ্ণৰ সদায় মাখনৰ ভোগ নিবেদন কৰিব লাগে। হালধীয়া কাপোৰ পিন্ধি কৃষ্ণৰ পূজা পাতল কৰিলে তেওঁ সন্তুষ্টি লাভ কৰে। আৰু ওম দেৱকীনন্দনায় বাসুদেৱায় বিদ্মহে বাসুদেৱায় ধীমহি তন্দ্ৰ কৃষ্ণৰ প্ৰচোদয়াত এই মন্ত্ৰ সদায় মাতিব লাগে। বাস্তুশাস্ত্ৰ মতে আৰ্থিক সংকটৰ পৰা মুক্তি, বিবাহিত জীৱনত প্ৰেম বৃদ্ধি, সন্তানৰ কেৰিয়াৰ ইত্যাদি প্ৰভাৱ পেলাবলৈ ভগৱানৰ ফটো সদায় লগত ৰাখিব লাগে। কৃষ্ণৰ ফটো ঘৰ, কাৰ্যালয়, প্ৰয়োজনীয় স্থানত শ্ৰীকৃষ্ণৰ ফটো ৰাখিলে ভগৱান প্ৰসন্ন হৈ নিগেটিভ এনাৰ্জি দূৰ কৰে আৰু ভক্তিৰ সমস্যাসমূহ দূৰ কৰে। দাম্পত্য জীৱনত প্ৰেম আনিবৰ বাবে ঘৰত কিন্তু ৰাধাকৃষ্ণৰ যুগল ফটো ৰাখিব লাগে, তেতিয়া সোনকালে প্ৰেম বৃদ্ধি পায় বুলি জ্যোতিষশাস্ত্ৰই আৰু ধৰ্মই কৈছে। হয় দাদা, পুৱাৰ ভাগতে খুব সুন্দৰ এটি বিষয় আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া ছৰ্ডছ এণ্ড দ্য ষ্টাৰ ধনু ৰাশি চেট্ৰিয়াছ। সামাজিক ব্যস্ততা বৃদ্ধি, প্ৰেমত শুভ ফল, বিদ্যাৰ্থীসকলৰ সিমান ভাল যুগ দেখা নাযায়। আজি গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ব্লু কালাৰ যথেষ্ট বেয়া। ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, মাংগলিক কৰ্মত আজি খৰচা পাতি বৃদ্ধি, দাম্পত্যত মধ্যম ফল। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড পেণ্টাকলছ কুম্ভ ৰাশি একুৰিয়াছ। সন্তানৰ শৰীৰ সম্পৰ্কে সচেতনতা অৱলম্বন কৰক, বেপাৰ বাণিজ্যত ধনলাভ, পেটৰ সমস্যা থাকিব পাৰে। আজি মেৰুণ কালাৰ লাকি, গেৰুৱা বৰণ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ। পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। সামাজিক আৰু মানসিক দিশত আনন্দ লাভ, পাৰিবাৰিক অশান্তি থাকিব, প্ৰেমত বিয়া বাৰুৰ আয়োজন চলিব পাৰে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে তুলসীৰ তলত পূজা পাতল আগবঢ়াওক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি।
এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো জনাই দিব হয় আপুনি এভৰি সানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভত পাব আপোনাৰ নিজৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে আৰু যদি ফেচবুক পেজ সাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি সাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আৰু অনলাইনতো চোৱাৰ সুবিধা আছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ